কোনে বনাইছে হাঁহ মাংসটো বঢ়িয়া বনাইছে দেই তো বহুত ভাল লাগিছে চিৰিয়াছলি হাঁহ মাংসটো একদম আল্টিমেট বনাইছে যদি আপোনালোকে ভেজ থালি বিচাৰে 130 ৰুপিছত আপোনালোকে এইটো ভেজ থালি পাই যাব মই আপোনাক দেখাবৰ কাৰণে থৈ দিছোঁ ঠিক আছে লগত পায়স চায়সো পাই যাব ধুনীয়াকৈ খাব পৰা আহিব নমস্কাৰ বন্ধুসকল আজি আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ আগলৈ আহিলোঁ আৰু আজিকালি মই বেছিকৈ ভাত এই থলুৱা খাদ্যৰ ওপৰত বেছিকৈ ভিডিঅ' বনাই আছোঁ কাৰণ মই যিমান পাৰোঁ চেষ্টা কৰিছোঁ এটা ৰিজনেবল প্ৰাইচৰ ভিতৰত এসাঁজ ভাল খানা ক'ত পায় চ' আজি মই আহিছোঁ বি স্কোৱাৰ এখন এথেনিক কিটচেন হয় চ' বি স্কোৱাৰ এই কিটচেনখন আপোনালোক ভালদৰে দেখাম মানে ৰেষ্টুৰেণ্টখন কেনেকুৱা ইয়াৰ প্ৰাইচটো কেনেকুৱা সকলোবোৰ ইনফৰ্মেশ্যন আজি এই ৰেষ্টুৰেণ্টখনত দিম তো চেনেলটো ছাবস্ক্ৰাইব কৰি লওক যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আহিবলগীয়া দিনত এনেকুৱা ইনফৰ্মেশ্যন ভিডিঅ' খানাৰ ওপৰত আপোনালোকে পাই থাকিব তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আজি মই কি দেখাম বি স্কোৱাৰ কিটচেনখন ঠিক আছে অ'কে গাইজ চ' বি স্কোৱাৰ ৰেষ্টুৰেণ্টখনৰ ভিতৰলৈ সোমাই যাওঁ বলক কিটচেনখনৰ ভিতৰলৈ আৰু বহুতেই ধুনীয়া চিৰিয়াছলি মই যিমান ভাবিছিলোঁ তাতকৈ বেছি ধুনীয়া আৰু বহুত মানুহে ওচৰতে বহুত ধুনীয়া ধুনীয়া ৰেষ্টুৰেণ্ট ৰিজৰ্ট থাকে গম নাপায় চ' এইখন চাওক না কি মজা আল্টিমেটলি মানে ইয়াৰ ডেকৰেশ্যন চাওক ইণ্টেৰিয়ৰ ডেকৰেশ্যন চাওক কি ভাল লাগিছে দেখিছে আপোনাৰ একদম বাঁহৰ এইবোৰ চকী টকী আছে মজা আৰু ইয়াৰ মেনু কাৰ্ডখন দেখাম খানাটো দেখাম কিমান টেষ্টি সকলোবোৰ ইনফৰ্মেশ্যন দি ভিডিঅ'টো কণ্টিনিউ চাই থাকিব স্কিপ নকৰিব যাতে কিবা বস্তু ইনফৰ্মেশ্যন মিছ হৈ নাযায় ভালকৈ চালে মানে ভালকৈ গম পাব আপোনালোকে চ' দেখিছে আপোনালোকে বি স্কোৱাৰ ইয়াৰ প্ৰপাৰ এড্ৰেছটো মই ধুনীয়াকৈ ভিডিঅ' শেষত দি আছোঁ আৰু এইবোৰ চাওক একদম সৰু সৰু ডলা খৰাহী দি আপোনালোকে ইয়াৰ ইণ্টেৰিয়ৰ ডেকৰেশ্যনটো কৰিছে ভাল লাগিছে একদম মজা লাগিছে দেখিছে আপোনালোকে বঢ়িয়া এইবোৰ একদম ৱালত লগোৱা আছে আৰু এইফালে চাওক বহিবৰ কাৰণে জেগা আছে দেখিছে আপোনালোকে ভাল লাগিছে একদম ধুনীয়াকৈ ফেমিলি আৰু ধুনীয়াকৈ আপোনালোকে লগৰ সমনীয়া লৈ পিনে আপোনালোকে ইয়াত ভাত এসাঁজ ধুনীয়াকৈ খাবলৈ আহে মানে আহিব পাৰে আৰু নট অনলি অসমীয়া খাদ্য ইয়াত সকলো ধৰণৰ ফুড পোৱা যায় কি পোৱা যায় সকলো ধৰণৰ একদম আপোনাক মই মেনুখন দেখাই আছোঁ ঠিক আছে বলক মেনুখন চাবলৈ কাৰণে যাওঁ বি স্কোৱাৰ এথেনিক কিটচেন অ'কে গাইজ চ' এইখন হৈ গ'ল বি স্কোৱাৰ ৰেষ্টুৰেণ্টৰ আপোনাৰ মেনু কাৰ্ড ঠিক আছে এইখন বি স্কোৱাৰ কিটচেন দেখিছে আপোনালোকে চ' ইয়াৰ প্ৰাইচ লিষ্টটো আপোনালোকে নিজে চাই লওক কেনেকুৱা কি আছে সকলো বস্তু আপোনালোকে ইয়াত পাই যাব এবাৰ মই মেনুখন ধুনীয়াকৈ দেখাই লৈছোঁ আৰু আপোনালোকে ভিডিঅ'টো প'ষ্ট কৰি পিনে ধুনীয়াকৈ চাই ল'ব ঠিক আছে চাওক এবাৰ দেখাই দিছোঁ আৰু সকলোতকৈ ডাঙৰ কথা ইয়াত পৰ্ক নাপায় গাহৰি পোৱা নাযায় বাকী সকলো ধৰণৰ বস্তু পাব তো ইয়াতে আপোনালোকে সকলোৱে খাব পাৰিব খালি গাহৰি পোৱা নাযায় গাহৰি নট এভেইলেবল আছে ইয়াতে দেখিছে আপোনালোকে মেনুখন তো বলক ইয়াৰ খানাটো টেষ্ট কৰি চাওঁ কেনেকুৱা লাগে মেনুখনটো দেখালোঁ অলৰেডি তো এইখনেই আছিল বি স্কোৱাৰ কিটচেনৰ মেনু কাৰ্ড অ'কে গাইজ চ' এতিয়া বি স্কোৱাৰ যোনখন এথেনিক কিটচেন আছে তাৰ খানা আহি গ'ল আৰু খানা ইনফৰ্মেশ্যনটো মই আপোনালোক দি দিওঁ চাওক এইটো ভেজ থালি হয় ঠিক আছে আৰু এইটো দাম হৈ গ'ল 130 ৰুপিজ ঠিক আছে তো 130 ৰুপিজত আপোনালোকৰ মই কি আহিব মই আপোনাক দেখাই দিছোঁ পায়স আহিব আৰু ধুনীয়া এটা ভেজ দাইল আহিব এইটো মাটি দাইল আছে এইটো প্লেইন দাল আছে দুটা চাটনি আছে তাৰপিছত আপোনাৰ এইটো বেঙেনা পিটিকা আছে তিতা কেৰেলা ভাজি আছে বাদামৰ কিছুমান আছে এইটো চালাড আছে ফুলকবি ভাজি আৰু এইটো কি আছে মিক্স চব্জি কিবা এটা আছে তো এইটো দাম আছে 130 ৰুপিজত আপোনালোকৰ ভেজ থালি আহিব ঠিক আছে অ'কে গাইজ তো ভেজ থালিটো মই আপোনালোকক দেখালোৱে এতিয়া মই স্পেচিয়েল থালিটো দেখাইছোঁ যোনটো দাম আছে 380 ৰুপিজ তো 380 ৰুপিজত আপোনাৰ ডিফাৰেঞ্চ এইটো আহিব এইটো ভেজ থালি আহি গ'ল ঠিক আছে তো ভেজ থালিৰ লগতে আপোনালোকৰ দেখিছে এটা চিকেন কাৰী আহিব মজা আছে আৰু ইয়াৰ টেষ্টটো কৰি মই আপোনালোকক দেখাই আছোঁ আৰু এইটো লোকেল বাহু মাছৰ কাৰী এটা আহিছে ঠিক আছে টেষ্ট কৰি দেখাই আছোঁ কেনেকুৱা লাগে খাবলৈ সঁচাকৈ অকল মানে সজাইছেই নি আৰু একদম টেষ্টটো কেনেকুৱা দেখাইছোঁ আৰু এইটো ডাক হাঁহ মাংস আহিব ঠিক আছে তো হাঁহ মাংসটো বহুত ধুনীয়া দেখিছে এইটো কোৱান্টিটি মজা আছে দেখিছে আপোনালোকে বঢ়িয়া খাই চাওঁ বলক কেনেকুৱা লাগে ঠিক আছে আৰম্ভ কৰোঁ অ'কে গাইজ চ' এতিয়া মই ইয়াৰ ভেজ থালিটো খাই চাওঁ কেনেকুৱা লাগে ঠিক আছে তো বলক ষ্টাৰ্ট কৰোঁ এণ্ড মাটি দাইল মোৰ ফেভৰেট হয় মই মাটি দাইলৰ লগতে টেষ্ট কৰোঁ চাওঁ ঠিক আছে আৰু বাতিবোৰ দেখিছে একদম পূৰা কাঁহৰ দিছে ধুনীয়াকৈ কাঁহৰ এণ্ড তাৰ পাছতে আপোনালোক অলপ পিটিকা লৈ ল'ম বেঙেনা পিটিকা মোৰ ভাল লগা বস্তুকেইটা আগে মই খাই লৈছোঁ তো বেঙেনা পিটিকা যোনটো আছে তেল দি পূৰা সানি দিছে একদম পূৰা নাকত আহি গৈছে ভাল লাগিছে একদম মানে একদম টেষ্ট এটা ভাল আহিছে ইয়াৰ লগতে আপোনালোকৰ ফুলকবি ভাজি পাই যাব আৰু মিক্স চব্জিবোৰ আছে গম পায় মই আগতে দেখাইছোঁ ধুনীয়াকৈ চ' গাইজ মই ভেজ থালিটো কণ্টিনিউ কৰি আছোঁ ভাল লাগিছে খাই পিনি দেখিছে আপোনালোকে আৰু এটা মই মজা এটা চালাড এটাৰ লগত এইটো পাপৰো দিছে আপোনালোকে বিয়া চিয়া খাবলৈ গ'লে পায় দেখিছে এইটো ভাল লাগে খাই কিবা এটা এইটো 130 ৰুপিজৰ থালি খাই আছোঁ বঢ়িয়া কিহৰ চাটনি
গম পোৱা নাই কিন্তু কিবা এটা ভাল লচুন চচুন হয় চাগে কিবা এটা ভেজ থালিটো আহি পিনে খাব পাৰে আৰু ইয়াত মই আপোনালোকক এটা ইনফৰমেশ্যন দিলোঁ এথেনিক খানা হয় কিন্তু ইয়াত আপুনি গাহৰি মাংস নাপায় পৰ্ক নাপায় বাকী আপোনালোকে হাঁহ পাই যাব চিকেন পাই যাব মাছ পাই যাব পৰ্ক আপোনালোকে নাপায় ঠিক আছে তো বাকীবোৰ বস্তু আহি পিনে খাব পাৰে চ' গাইজ এতিয়া ভেজ থালিৰ লগতে যোনটো স্পেচিয়েল থালিৰ লগত যোনটো আহিছিলে আপোনাৰ বাহু মাছ লোকেল বাহু মাছৰ পিচ দেখাইছোঁ আপোনাক দেখিছে এনে এইটো সৰিয়হ দি বনাইছে অলপমান টেষ্ট কৰি চাওঁ কেনেকুৱা লাগে এইটো সৰিয়হ দি বনাইছে ইমান গাল নাখাওঁ মই তো ইয়াৰ গ্ৰেভিটো লৈ লওঁ অলপ ঠিক আছে এইটো লোকেল বাহু মাছৰ আৰু সৰিয়হ দি বনাইছে পুৰা সৰিয়হ তো খাই চাওঁ কেনেকুৱা লাগে বঢ়িয়া আহি খাব পাৰে ধুনীয়া মানে এটা স্পেচিয়েল থালি লৈ লওক আপোনালোকে একো নালাগে আৰু এটা কথা কৈ দিওঁ মই আপোনালোকে যদি স্পেচিয়েল থালি লয় তেতিয়া দুটা মানুহ মানে আহিলে মানে আপোনালোকে শ্বেয়াৰ কৰি খাব পাৰিব ইয়াত কোৱান্টিটি বহুত আছে মাছৰ পিছৰ লগত গ্ৰেভিটো বহুত ধুনীয়াকৈ ডাঙৰকৈ আহিছে ইয়াত চিকেন আছে মানে হাঁহ মাংস আছে চাই লওঁ কেনেকুৱা লাগে খাই আৰু কিমান কোৱান্টিটি আছে ঠিক আছে তো মাছটো খাই ভাল লাগিলে বাহু মাছ পিয়'ৰ বাহু একদম লোকেল বাহু বুলি কৈছে তেখেতসকলে খাই ভাল লাগিছে এনেকৈ ইয়াৰ পাছত মই চিকেনটো টেষ্ট কৰিবৰ কাৰণে গৈ আছোঁ এণ্ড চিকেন আপোনালোকৰ ডাঙৰ 4 পিচমান আছে চাওক গ্ৰেভিটো একদম বহুত ধুনীয়া টেষ্ট আহিছে একদম মজা দেখিছে আপোনালোকে এইটো স্পেচিয়েল থালিত আহিছে চিকেনটো মই এক্সট্ৰাকৈ লোৱা নাই আৰু এইটো স্পেচিয়েল থালি বুলি কৈ দিছোঁ মাছ হাঁহ মাংস আৰু চিকেন কাৰী একেলগে আহিছে তিনিটা ঠিক আছে তো টেষ্ট কৰি চাওঁ কেনেকুৱা লাগে বি স্কোৱাৰ ৰেষ্টুৰেণ্ট এড্ৰেছটো দি আছোঁ একদম তলৰ পৰা আগে ভাতকেইটা খাই লওঁ চিকেন কাৰীটো যে মজা বনাইছে আল্টিমেট বনাইছে বহুত ধুনীয়া বনাইছে গাইজ এতিয়া মই স্পেচিয়েল থালিটোৰ লগত যোনটো আপোনাৰ হাঁহ মাংস দিছিলে ডাক কাৰী দেখিছে আপোনালোকে আৰু ডাক কাৰীটো টেষ্ট কৰি চাওঁ বহুত দিছে ডাক কাৰী চাওক হাঁহ বহুত আছে ইয়াতে আপোনালোকে আহিলে মানে দুটা মানুহে মিলি পিনে খাব দেই এটা মানুহে নোৱাৰিব খাবলৈ দেখিছে তেল বৰ তেলাল হাঁহ কোনোবাখন অসমীয়া মুভিখন ইমান তেলাল হাঁহ কপা আহিলে বুলি খাই চাওক কেনেকুৱা লাগে বঢ়িয়া আল্টিমেট মানে মাংসডোখৰ চুবাই ভাল লাগিছে সেইকাৰণে ক'লোঁ মই একদম ধুনীয়া সিজিছে মানে এনেকৈ টান থাকিবলগীয়া হোৱা নাই ভাল লাগিছে বঢ়িয়া দাদা এই হাঁহ মাংসটো কোনে বনাইছে ভাল বনাইছে এইটো চেফ আছে ন ক'ৰ হয় মাজুলী হয় নি মাজুলীৰ চেফ হয় একদম বঢ়িয়া বনাইছে আল্টিমেট কোনে বনাইছে হাঁহ মাংসটো বঢ়িয়া বনাইছে দেই তো বহুত ভাল লাগিছে চিৰিয়াছলি হাঁহ মাংসটো একদম আল্টিমেট বনাইছে আৰু ইমান ধুনীয়া সিজিছে মানে কিছুমান হাঁহ মাংস মই খাইছোঁ বৰ চুবাই থাকিব লাগে টান থাকিব লাগে এইটো মানে একদম বঢ়িয়া বনাইছে বঢ়িয়া চ' গাইজ বি স্কোৱাৰ এথেনিক কিচেনত আহিলোঁ এণ্ড খানা খাই চিৰিয়াছলি বহুত ভাল লাগিলে মই বহুত ফুড ব্লগ বনাই থাকোঁ এনেই মজা আছে কৈ নাথাকোঁ আপোনালোকে ইয়াত আহিব স্পেচিয়েল থালিটো লৈ আপোনালোকে হাঁহ মাংসটো ট্ৰাই কৰক বহুতে বঢ়িয়া বনাইছে মানে মই হাঁহ বহুত খাই আছোঁ মানে এইকেইদিন কিন্তু এইটো নিচিনা হাঁহ মই এতিয়ালৈকে খোৱা নাই একমাহ ধৰি যিমান ফুড ব্লগিং কৰিলোঁ এইটো হাঁহ মাংস একদম নম্বৰ 1 দিম মই মজা বনাইছে আৰু থাকিলে তাৰ মাজত 380 ৰুপিজৰ আপোনাৰ হাঁহ মাংস লোকেল বাহু মাছৰ পিচ চিকেন কাৰী আৰু লগতে ইমান গাল খানা আপোনালোকে পাই যাব আৰু যদি আপোনালোকে ভেজ থালি বিচাৰে 130 ৰুপিজত আপোনালোকে এইটো ভেজ থালি পাই যাব মই আপোনালোকক দেখাবৰ কাৰণে থৈ দিছোঁ ঠিক আছে লগত পায়স চায়সো পাই যাব ধুনীয়াকৈ খাব পৰা আহিব মজা লাগিছে মই এটা খানাটো কণ্টিনিউ কৰোঁ আৰু আপোনালোকে মোৰ চেনেলটো চাই আছে কিনাৰত চাগে এটা ছাবস্ক্ৰাইবাৰ বাটন আছে প্লিজ গাইজ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা আহিবলগীয়া ফুড ব্লগবোৰ যাতে আপোনালোকৰ আগলৈ নটিফিকেশ্যন আহি থাকে ঠিক আছে তো খানাটো কণ্টিনিউ কৰোঁ এড্ৰেছটো মই দি আছোঁ তলৰ পৰা চ' গাইজ ভেজ থালি লওক চাই স্পেচিয়েল থালি লওক আপোনালোকৰ ইয়াৰ মানে যোনটো ক্ষীৰ আছে পায়স যোনটো আছে সেইটো ইয়াত থাকিবই তো ঠিক আছে কোনোবাই যদি ভাত চাত খাই পিনি ধুনীয়াকৈ মিঠা খাবলৈ মন যায় তেতিয়াহ'লে খাব পাৰে বঢ়িয়া বনাইছে মজা অ'কে গাইজ তো ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত ধন্যবাদ আৰু বি স্কোৱাৰ এই এথেনিক কিচেনখনৰ এড্ৰেছটো হৈছে মই আছোঁ এতিয়া বৰ্তমান ডিব্ৰুগড় খলিয়ামাৰীৰ পৰা অকণমান আগত আহিব লাগে আৰু অকণমান আগত আহিলে আপোনাৰ বি স্কোৱাৰ এই এথেনিক কিচেনখন পোৱা যায়
আৰু এফালে আৰু অকমান আগত গ'লে আপোনালোকৰ সম্পূৰ্ণ কেন্দ্ৰীয় বিদ্যালয়খন পাব একদম ওচৰতে টাৰ্ণিংটো ল'লে মানে ঠিক আছে তো ফাৰ্ষ্ট ফ্ল'ৰত আছে এইটো ৰাস্তা দি গৈ পিনে আপোনালোকে সোমালে মানে এই বি স্কোৱাৰ নামৰ এথেনিক কিচেনখন পাব ইয়াত গাহৰি নিবিকে খালি এটাই কথা মই আপোনালোক বাৰে বাৰে কৈ দিছোঁ তো পৰ্ক নাপায় বাকী হাঁহ মাংসটো আৰু বাহু মাছ এইবোৰ খাই মজা লাগিলে আল্টিমেট চ' ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ গাইজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আকৌ লগ পাম নতুন এটা ভিডিঅ' লৈ